নমস্কাৰ। এই কি হৈছে বুলি শুনিছো আপোনাৰ 1 নং ডিব্ৰুজানত? এতিয়া মানে চক মাৰি দিলে যে চকটো বৈজপাত মাৰি দিলে। এতিয়া মানুহ মানে তাৰ ঘৰত মানে গছ জালত মাৰি দিছিলে। গছ জালত মাৰি দিয়াৰ লগে লগে মানে মানুহজনীৰ হাত দুইখন মানে এতিয়া মানে হাত দুইখন মানে জুইয়ে পোৱা দি পুৰিছে, হাত দুইখন ফুলি গৈছে মানে। এইটো ঘটনাটো 1 নং ডিব্ৰুজানৰ কোন ডোখৰত হৈছে? 1 নং ডিব্ৰুজান মানে পেঙেৰি মানে ধৰ আৰ্মি কেম্পটোৰ পৰা অলপ মানে 2 কিলোমিটাৰ আহিব লাগিব তাৰ পৰা। মানুহগৰাকী মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰা নাই নেকি? এতিয়ালৈকে নাই কৰা হৈছিলে। মই তাতে আছিলো যে এতিয়ালৈকে নাই কৰা হৈছিলে বা। হয়। ঘটনাটো কিমান টাইম হ'ল? মই তাৰ পৰা গুচি আহিলো এতিয়া। ঘটনাটো কিমান মান সময় হ'ল? এতিয়া 11টা 12টামান বজাৰ কথা। 11টা-12টামান বজাৰ কথা ন? এতিয়া মহিলাগৰাকী মানে ঘৰলৈ লৈ গ'ল নে মেডিকেললৈ লৈ গ'ল আপুনি গম পোৱা নাই নেকি? মেডিকেললৈ নাই নিয়া হৈছিলে। মই তাত গৈছিলো যে। মেডিকেললৈ নাই নিয়া হৈছিলে। তাত কোনো মানুহ অহা নাই মানে তাত যে। মানুহগৰাকী কি মহিলা বিবাহিত নে? বিবাহিত হয়। বিবাহিত হয় ন? বয়সীয়াল নে? বয়সীয়ালে। তাৰ তাৰপৰা ওচৰত যে এনেকুৱা মানে মোবাইল বিলাকো বেয়া হৈ গ'ল। এইটো ইনভাৰ্টাৰ না কি বুলি কয় সেনেকুৱাও বেয়া হৈ গ'ল মানে ওচৰৰ মানুহৰ যে। ঢেৰ এনেকুৱা অনিষ্ট হৈ গৈছে মানে। বজ্ৰপাত পৰাৰ পাছত তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে তাত ন? এনেকুৱা পৰিস্থিতি হৈ গৈছে। তাৰপিছত মানে ৰাইজে কি বিচাৰিছে? মানে তেখেতলোকে যিসকলে তাত উপস্থিত আছিলে তেখেতলোকে কি ক'ব বিচাৰিছিলে মানে? সিহঁতে একো ক'ব নাই বিচৰা। এতিয়ালৈকে তাততো এনেকুৱা মানুহ নাই তাৰমানে ক'ৰবাত কিবা ক'ৰবাত কিবা জনাং ওলাই সেনেকুৱা মানুহ নাই তাত। আমি গৈ ওলালোগে তাত মানে বিশেষ কামত গৈছিলো আমি তাত যে। তাত সেনেকুৱা মানুহ কাকো দেখিয়ে নাপালো তাৰমানে। সেইকাৰণে মানে এনেকে মোৰ মানে ভাই এটা আছে বৰডুমচাত, মই তালৈ ফোন কৰিম অলপ পাছত ফোন কৰিম বুলি মানে সেইকাৰণে মই তোমালৈ ফোন মাৰিছিলো তাৰমানে। হয়। তাকে ইমান দূৰৰ পৰা আমাৰ যাবলৈ অকমান অসুবিধা হয়তো। তথাপিও মই তাৰ যিসকল ওচৰে পাজৰে কেইটামান চেনেল আছে তেখেতলোকক মই জনাই দিছো কথাটো। তেখেতলোক হ'বগৈ। আৰু কথাটো হ'ল যে কি মানে এই মহিলাগৰাকী ঘৰ ক'ৰ হয়? ঘৰ 1 নং ডিব্ৰুজান। 1 নং ডিব্ৰুজানৰে হয়? ঘৰত কোন কেনেকৈ আছে মহিলাগৰাকী? ঘৰত মানে মই এনেকুৱা বিশেষ নাই শুনা বাৰু কোন কেনেকে আছে। তাৰ ঘৰ মানে নঙলামুখৰ পদূলিতে থিয় হৈ পিনি আমি আহি পেলালো মানে। মানে বৰষুণ দি আছিলে যে তাত নোসোমালো। আমি আকৌ বেলেগ কামত গৈছিলো যে। নহয়, পৰিয়ালটো কেনেকুৱা? অৰ্থনৈতিকভাৱে সবল নে? এনেকুৱা ইমান সুস্থ নহয় মানে। আপোনালোকে যি কি নহওক বিভাগীয় ফালৰ পৰা আপোনালোকে এটা ক্ষতিপূৰণ বিচাৰিছে চাগে নহয় জানো ৰাইজে? সেইকাৰণে আকৌ সেইটোৱে আৰু। ঠিক আছে বাৰু। মই আচলতে যাব পৰা নাই যদি আপোনাৰ যিটো কল ৰেকৰ্ডিং লৈছো সেইটো আমি বৰডুমচা লাইভত টেলিকাষ্ট কৰিম দেই। হ'ব। আপোনাৰ নামটো এবাৰ কৈ দিবচোন। মই দীপ্ত মৰাণ, টৰানি হয়। টৰানি হয় ন? ঠিক মোৰতো উমানন্দ ভাই হয় বাৰু এইটো। ঠিক আছে বাৰু দিয়ক।